আৰু আজিৰে পৰা কংগ্ৰেছৰ নতুন আস্থাবলত পৰিণত সোণাপুৰৰ দিচাং ৰিজৰ্ট। সোণাপুৰৰ দিচাং ৰিজৰ্টত নজৰবন্দী কৰি ৰখা হৈছে কংগ্ৰেছ প্ৰাৰ্থীক। 2 মেলৈ নজৰবন্দী কৰি ৰখা হ'ব কংগ্ৰেছ প্ৰাৰ্থীক। হৰ্চ ট্ৰেডিঙৰ পৰা প্ৰাৰ্থীক বচাবলৈ এই পদক্ষেপ কংগ্ৰেছ নেতৃত্বৰ। দিচাং ৰিজৰ্টৰ 70টা কোঠাত আছে প্ৰাৰ্থীসকল। আজিৰে পৰা 2 মেলৈ বুক কৰিছে ৰিজৰ্টৰ কোঠা। প্ৰাৰ্থীসকলে খেলিব পৰাকৈ টেবুল টেনিছ, বেডমিণ্টন, ভলীবল, ফুটবলৰো ব্যৱস্থা কৰিছে হোটেল কৰ্তৃপক্ষই। ভয় খাইছোঁ, চিন্তিত হৈছোঁ। একমাত্ৰ অসমৰ ৰাইজক সন্মান জনাই সেইকাৰণে আমি একত্ৰিত হৈছোঁ ইয়াত। এতিয়া সোণোৱালপন্থীয়ে কেইজনমানক প্ৰাৰ্থিত্ব দিয়া, হেমন্তপন্থীয়ে কেইজনমানক প্ৰাৰ্থিত্ব দিয়া, তেনেকুৱা মাজত খাম খেলি হৈ পেলাই বিজেপি চৰকাৰ যে এবাৰ পতন, বিজেপি চৰকাৰ কেতিয়াও নাহে, এই কথাটোৱে আমি আজি বুজাই দিব বিচাৰিছোঁ। যদি তুমি বিজেপিত যাব বা যোগাযোগ কৰিবলৈ সাহস নকৰে, যোৱাটোতো প্ৰশ্নই নুঠে। সেইকাৰণে মোৰ লগত কোনো যোগাযোগ কৰা নাই, যোগাযোগ কৰাৰ প্ৰশ্নই নুঠে। খেলা ধূলাৰ ব্যৱস্থা কৰিছে আৰু চুইমিং পুল ব্যৱহাৰ কৰিব নিদিয়ে কৰোণাৰ কাৰণে, কিন্তু জিম আছে বুলি কৈছে। অলপ জিম চিম মাৰিম, বডি চডি অলপ বঢ়াব মন আছে, দাইল চব্জি এইবোৰ বেছি খাব মন আছে, ভাতটো কমটি খাম, 2 পেক ওলাইছে আৰু 6 পেক ওলাব মন আছে। আৰু ইয়াত চিত্ৰাংকন প্ৰতিযোগিতা হ'ব বুলি শুনিছোঁ, কবিতা গীত এইবোৰ নাচ গানৰ প্ৰতিযোগিতা হ'ব, ভাল লাগিব। গানো গাব আৰু গান নিশ্চয় গাম অলপ চলপ। ঠগবাজ কৰি কাকো যেনে আঁতৰাই লৈ যাব নোৱাৰে আমাৰ পৰা, সেইকাৰণে আমি সকলোকে ঐক্যবদ্ধ কৰি ৰাখিব বিচাৰিছোঁ। কুঞ্জলতা কপৌফুল ফুলি আছে, নাচনী ভণ্টিক ঢুলিয়াই মাতি আছে, নাযাওঁ বুলি নকবা বেয়া পাব, চিৰদিনৰ কাৰণে বিদায় ল'ব। না ভয়ত নহয়, এইটো ভয়তটো প্ৰশ্নটো নহয়, কিন্তু মহাজোঁটৰ চৰকাৰখন যাতে ভালকৈ বনাব পাৰি, গঠন কৰিব পাৰি, কোনো যাতে অসুবিধা দিব নোৱাৰে, তাৰ কাৰণে এইটো প্ৰিকশ্যন লোৱা হৈছে। এইটো বেছি দিনৰ নহয়, সাময়িক হ'ব, কাৰণ আমাৰবিলাকৰ কাম থাকিব আৰু কাৰণ এতিয়া কেণ্ডিডেট হিচাপে প্ৰত্যেকৰে কাম থাকিব, প্ৰত্যেকে এজেণ্ট এপইণ্টমেণ্ট কৰিব লাগিব, ভিতৰত কাম থাকিব, গতিকে এটা সাময়িকভাৱে এইটো বহুত দিনতো হ'ব নোৱাৰে। কৰোনাৰ ভয়াৱহ গ্ৰাসৰ সময়ত একমাত্ৰ ভৰসা হৈছে টীকাকৰণ। আৰু ক্ষিপ্ৰতাৰে টীকাকৰণৰ ক্ষেত্ৰত ভাৰতে চীন আৰু আমেৰিকাকো পিছ পেলাই প্ৰথম স্থানত উপনীত হৈছে। এতিয়া প্ৰশ্ন হৈছে, আপুনি টীকা ল'লেনে? যদি লোৱা নাই তেন্তে টীকা লওক আৰু কৰোনাৰ এই যুঁজখনত ভাৰতক বিজয়ী কৰাওক। জানক, কিয়নো আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়। 1 मई के बाद से 18 वर्ष के ऊपर के किसी भी व्यक्ति को वैक्सीनेट किया जा सकेगा। मानक, कियनो एआई सत्य। वैक्सीन लगाने के बाद कोविड आता भी है तो वो सीवियर डिजीज की तरफ हमें नहीं लेके जाता। सुखी होक, कियनो एया गौरवर विषय। दुनिया में सबसे तेजी से भारत में पहले 10 करोड़, फिर 11 करोड़ और अब 12 करोड़ वैक्सीन डोज दिए गए हैं। आमी एटिया यातकैও एखोज আগবাঢ়ি গৈছো। সম্প্ৰতি বিশ্বত 13 কোটি লোকৰ ভ্যাকচিনেশন সম্পন্ন কৰা দেশত পৰিণত হৈছে ভাৰত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি এই কাৰ্য সম্পন্ন কৰিবলৈ ভাৰতক প্ৰয়োজন হৈছে 95 দিনৰ, যি নেকি আমেৰিকাক প্ৰয়োজন হৈছে 101 দিন আৰু চীনক প্ৰয়োজন হৈছে 109 দিনৰ। আৰু সকলোতকৈ ডাঙৰ বিষয় এয়াই যে এই পৰ্যন্ত 60 বৰ্ষৰ ঊৰ্ধৰ আধা সংখ্যক লোকৰে টিকাকৰণ সম্পন্ন হৈছে। लगभग आधे मोर देन 60 इयर्स की पॉपुलेशन को कम से कम 1 डोज मिल गई है और बाकी दूसरी डोज की भी प्रक्रिया चली हुई है। আনহাতে এতিয়াও 5 কোটি এনে বয়োজ্যেষ্ঠ লোক আছে যাৰ টিকাকৰণ সম্পূৰ্ণ হোৱা নাই। ইফালে 1 মেৰ পৰা টিকাকৰণৰ ক্ষেত্ৰত বয়সও হ্ৰাস কৰি দিয়া হৈছে। 1 মেৰ পৰা 18 বছৰ বয়সৰ ঊৰ্ধৰ সকলো লোকৰে টিকাকৰণ সম্পন্ন হ'বলৈ গৈ আছে। এই ক্ষেত্ৰত প্ৰয়োজন নিজৰ লগতে পৰিয়ালৰ বয়োজ্যেষ্ঠজনকো টিকা প্ৰদান কৰা, যাৰ বাবে কৰোনাৰ বিৰুদ্ধে যুঁজত সফল হ'ব পৰা যায়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক।
অৱশেষত পৰিয়ালক গোটালে ভিটালী দাসৰ নশ্বৰ দেহ গীতানগৰস্থিত বাসগৃহলৈ নিয়া হৈছে নশ্বৰ দেহ কোভিড প্ৰটোকল পালন কৰিয়েই অন্তিম সৎকাৰ কৰা হ'ব নৱগ্ৰহ শ্মশানত সম্পন্ন হ'ব ভিটালী দাসৰ শেষ কৃত্য নশ্বৰ দেহ বেছি স্পৰ্শ নকৰিবলৈ পৰিয়ালক আহ্বান শ্ৰদ্ধাঞ্জলিৰ সময়তো নশ্বৰ দেহৰ পৰা দূৰৈত অৱস্থান কৰাৰ পৰামৰ্শ এই কথা জনালে জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাই Hindu rituals mote, cremation will be done for her. Only thing is, ami GDU negative hoise kali. We request the family members that at least maintain the COVID protocol, basi subo na lage and all that, so that other people are safe. It's Atia 721. Aji ekho upor patient discharge hobo. So bed position 121. Ami pa. It's okay, we'll manage, we can manage. Doka par ami bed aru ward khali kori bed banabo pari. প্ৰথমে তেওঁ থকা গীতা মন্দিৰ ঘৰলৈ লৈ যাব তাত লৈ গৈ তাতে যিখিনি আমাৰ পৰম্পৰা আছে ঘৰুৱা সেই পৰম্পৰাখিনি কৰি উঠি আমি নৱগ্ৰহলৈ লৈ যাওঁ আৰু নিয়াৰ আগতে আমাৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা এই অলপ ইনিচিয়েটিভ লৈছে তেওঁলোক আহি আছে তেওঁলোকৰ লগত লৈ পেলাই আমি তালৈ যাওঁ প্ৰথম গীতা মন্দিৰ যাওঁ 14 আগৰ পৰা গা বেয়া মানে এনেওতো তাই অলপ হেৰি মানুহজনী দেখাত যদিও এনেকুৱা কোমল মনটো যিকোনো বস্তু সহ্য কৰিব নোৱাৰে কোমল আৰু গাটো এনেই অলপমান তাইৰ চুগাৰৰ প্ৰব্লেম আছিলে এইটো যোৱাবাৰ লকডাউনৰ সময়ৰ পৰা আৰম্ভ হৈছে বাহিৰত দেখুওৱা নাই হেৰি কৰিছিলে ইয়াতে দেখুৱাই আছিলে কি ক'লে প্ৰথমতে কোনখিনি সমস্যা পাইছিলে মানে এডমিট হৈছিলে তেতিয়া সমস্যাটো কেনেকুৱা আছিল এডমিট হোৱা সময়ৰ কথাটোত একচুৱেলি তেওঁ মিষ্টাৰে লৈ আহিলে থলে আমিতো দূৰে দূৰে আছোঁ গম নাপাওঁ তথাপি মই ফোনেৰে গম পাতে যে কৈছে খুব বোলে ভাগৰ লাগে কৈছে গতিকে সিহঁতে তাত হেৰি কৰিলে তাত টেষ্ট কৰিলে তাৰপিছত নিজে ভাবিলে কি আমি উলিয়াই টেষ্ট কৰা ভাল টেষ্ট কৰোঁতে তেতিয়া দেউতাকৰ আৰু জীয়েকৰ নিগেটিভ পালে আৰু তেওঁৰ পজিটিভ পালে হোৱাৰ লগে লগে ৰঙিয়াৰ মধুকুছিত বিহু মাৰিলে কণ বিহুৱা বিহুৱতীয়ে হাতত ঢোল তাল লৈ ৰাইজৰ পদূলিয়ে জুৰিছে বিহু কণমানি বিহুৱাৰ ঢোলৰ চেৱত কঁকাল ঘূৰাই নাচিছে কণমানি বিহুৱতীয়ে অন্তৰেৰে গৃহস্থক দিছে আশীৰ্বাদ বছৰটো যেন কুশলে যায় সমন্বয় সম্প্ৰীতি নিদৰ্শনেৰে কলিয়াবৰত অনুষ্ঠিত হ'ল কৌৰী খেল কৰোনাৰ বিভীষিকাৰ মাজতে সম্পূৰ্ণ কোভিড বিধি মানি কলিয়াবৰৰ কুঁৱৰীটোল বগাজান সত্ৰৰ গাঁওবাসীয়ে আয়োজন কৰে কৌৰী খেলৰ নতুন বছৰটোৰ ভাগ্য পৰীক্ষা গাঁৱৰ ডেকা গাভৰু আৰু বয়োজ্যেষ্ঠসকলৰ মাজত সমন্বয় সম্প্ৰীতিৰ পৰিৱেশ গঢ়া আৰু প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তোলাৰ উদ্দেশ্যেৰে আয়োজন কৰা হয় এই কৌৰী খেলৰ বিদ্যালয়ৰ অপায় অমংগল দূৰ কৰিবলৈ এখন বিদ্যালয়ত আয়োজন কৰা হৈছে নাম কীৰ্তনৰ বিদ্যালয়খনত অধ্যয়নৰত কোনো ছাত্ৰ ছাত্ৰীৰ গাত যাতে কৰোনা ভাইৰাছ বিয়পিব নোৱাৰে তাৰ বাবেই এইদৰে নাম কীৰ্তনৰ আয়োজন কৰিছে বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলে এই নাম কীৰ্তনৰ আয়োজন কৰা হৈছে তিনিচুকীয়াৰ ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোভিড আক্ৰান্ত হৈ গুজৰাটত কৰ্মৰত অসমৰ যুৱকৰ মৃত যুৱকজনৰ নাম বিৰাজ বৰা SSG হাস্পতালত যোৱা নিশা মৃত্যু হয় 40 বছৰীয়া যুৱকজনৰ যোৱা 4 বছৰ ধৰি আহমেদাবাদৰ এটা কেফেটেৰিয়াৰ গুদাম কিপাৰ হিচাপে কৰ্মৰত হৈ আছিল বিৰাজ বৰা বঙাইগাঁৱত কৰোনা আক্ৰান্তৰ মৃত্যু হোৱা লোকজন হিদলহটি জাৰাগুৰিৰ ইয়াকত আলী অসুস্থতাৰ বাবে পৰিয়ালৰ লোকে ভৰ্তি কৰোৱা আছিল গোৱালপাৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত কোভিড পৰীক্ষাৰ ফলাফল পজিটিভ হোৱাত হাস্পতাল কৰ্তৃপক্ষই গুৱাহাটীলৈ ৰেফাৰ কৰিছিল লোকজনক কিন্তু পৰিয়ালৰ লোকে গুৱাহাটীলৈ নিনি ঘৰলৈ লৈ যোৱাৰ পিছতে সন্ধিয়া 6 বজাত মৃত্যু হয় লোকজনৰ ঘটনাৰ পিছতে আতংকিত হৈ উঠে হিদলহটিবাসী ৰাইজ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত জব্দ কুণ্ডাভৰ্তি দুখন ট্ৰাক আৰু এখন বলেৰো পিকআপ ভান বন বিভাগৰ অভিযানত ৰংফাৰকং অঞ্চলৰ পৰা বন বিভাগে জব্দ কৰিছে গাড়ী 3খন বৰ্তমান খেৰণী বনাঞ্চলিক কাৰ্যালয়ত ৰখা হৈছে জব্দকৃত বাহন 3খন
সমগ্ৰ অসমত বৰ্তমান কৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সমান্তৰালকৈ তিনিচুকীয়াতো বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। তিনিচুকীয়াত 2% ঘৰ স্পৰ্শ কৰাৰ দিশত। ফলত তিনিচুকীয়াৰ বিভিন্ন ঠাইত কেইবাখনো বিহু অনুষ্ঠান বাতিল কৰিবলগীয়া হৈছে। বিশেষকৈ তিনিচুকীয়াৰ ঐতিহাসিক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনো বাতিল কৰা হৈছে। চৰকাৰৰ নতুন নীতি নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে তিনিচুকীয়াৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে। এই খণ্ডত আমাৰ তিনিচুকীয়াৰ সাংবাদিক উপাসনা গোস্বামীৰ এক ৰিপৰ্ট আগবঢ়াই মিড-ডে 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। এই মুহূৰ্তে যেটো মই তিনিচুকীয়াৰ জিলাত থানাচালিত উপস্থিত আছোঁ আৰু বিশেষকৈ মই এটা কথা ক'ব বিচাৰিম যে তিনিচুকীয়াত যিহেতু কোভিড-19ৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে, ফলত তিনিচুকীয়াৰ যি বিহু সন্মিলনসমূহ আছে, যি বিহু মঞ্চসমূহ আছে, বৰ্তমান বাতিল কৰিবলগীয়া হৈছে। এজন ৰঙালী বিহুৰ যিটো কেন্দ্ৰীয় তিনিচুকীয়া ৰঙালী বিহুৰ সদস্য, তাৰ মই জানিব বিচাৰিম কিছু কথা। দাদা, আজি যিটো আপোনালোকে নিজৰ যিটো বিহু মঞ্চসমূহ বাতিল কৰিছে, কেন্দ্ৰীয় ৰঙালী বিহু বিশেষকৈ প্ৰতিবাৰে হাজাৰ হাজাৰ লোক য'ত সমবেত হয়, কি ক'ব এই মুহূৰ্তত? দুখজনক কথা এইটো, আৰু আমিও হতাশ হৈছোঁ, কাৰণ তিনিচুকীয়া জিলাখনৰ বাবে তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনখনৰ যিটো বিহু সন্মিলন, সেইটো এটা ইয়াৰ ঐতিহ্য আছে, এটা সম্পূৰ্ণ পুৰণি এখন বিহু ইতিমধ্যে ৭২টা বছৰত ভৰি দিছে। কিন্তু এই বিহুখন অনুষ্ঠিত কৰিবৰ কাৰণে কেন্দ্ৰীয় সমিতিৰ যিটো